হে গাইজ কি খবৰ আশা কৰিছোঁ সকলোৱে ভালে আছে মই ভালে আছোঁ আপোনালোকে চাই মিকু ভ্লগ আৰু এইটো কোনো ভ্লগ হ'ব যোৱা নাই এইটো এটা আনবক্সিং ভিডিঅ' হ'বলৈ যাই আছে আৰু থাম্বনেইল চাই গমে পাইছি এইটো মানে এখন অফৰোডিং অফৰোডিং এখন কাৰৰ মানে RC কাৰৰ ৰিভিউ হ'বলৈ যাই আছে তো এইবিলাক নহয় কিনে তো আৰু বেছি কথা নকওঁ ডাইৰেক্ট আনবক্সিং কৰোঁ বলক তো সেইখন কৰাৰ আগতে মোৰ তাত এইখনো আছে মই বোলো এইখনৰো কৰি দিওঁ তো এইখন হয় এখন ষ্টেণ্ড কাৰ এতে RC ৰিমোট কণ্ট্ৰল ষ্টেণ্ড কাৰ ৰেডিঅ' কণ্ট্ৰল কোনো ৰেডিঅ' কণ্ট্ৰল নাই ৰেডিঅ' মানে এখন ষ্টেণ্ড কাৰ হয় আৰু এইখনত ইয়াতে লিখা আছে 360 ডিগ্ৰী আৰু ফুল ফাংচন আৰু 10+ এজ কিন্তু এৰে কোনো 10+ বুলি কথা নাই এৰে যোনে তোনে এইটো চলব পাৰে আৰু এইফালে দেখি ইনকে আছে মানে এনকে মানে সেই আৰু ইনষ্ট্ৰাকশ্যন গেলা দিয়া আছে মোৰ তাত এনেকুৱা নহয় এনেকুৱা হ'লে ডাবল এ বেটাৰী 3টা লাগিব আৰু এনেকুৱা হ'লে এই বেটাৰী লাগিব ইয়াতে মানে এটোত প্লাগ ইন কৰিব লাগিব আৰু ৰিমোটটো এনেকুৱা আছে ইয়াতে ৱাৰ্নিং আছে ইয়াতে এগলাখান আছে আৰু মই ইমান কৰাতকৈ পজ কৰি কিনে চাব ভিডিঅ'টো পজ কৰি কিনে চাব আৰু এইখন এটা খোলো এইখন মই এই যি দুৰ্গা পূজা গ'ল তাৰে আগৰ বাহিৰ কিনিছিলোঁ তো এইখনত 2 বছৰ হ'ল আৰু ৰিমোটটো আগতে লৈছে ৰিমোটটো এনেকুৱা হয় ৰিমোটটোত বেলেগ একো নাই এই 4টা চুইচ আছে এইটোদি ফৰৱাৰ্ড আৰু এইটোদি বেকৱাৰ্ড এইটোদি লেফ্ট এইটোদি ৰাইট বেলেগ একো নাই ৰিমোটটো থলোঁ এতে আৰু এইখন আনলোঁ এতে তো এইখনত মানে ৰ'ব অলপ বালা চালা লাগি আছে চলিছিলোঁ না অলপ তো এইখনত মই যে কৈছিলোঁ বেটাৰী হয় বেটাৰী হ'ল এইটো এনেকুৱা এই চাব পাৰে বেটাৰী তো এইটো বেলেগ একো নহয় এই যি দুটা দেখা পাই আছে এই দুটাত এই দুটা ওপৰৰ ফুটা দুটা এটা এনেকৈ ভালকৈ সোমাই দিব লাগিব ৰ'ব ঠিকে আছে এতিয়া এইটো বস্তু ইয়াতে থৈ দিওঁ এইটো এনেকৈ দিওঁ দি কিনে এইটো মাৰি দিওঁ আৰু এক ছেকেণ্ড ৰ'ব এইখনত RGB লাইটিং আছে মই দেখুৱাই দিওঁ 1 মিনিট তো মই কৈছিলোঁ এইখনত RGB লাইটো আছে অন কৰি কিনে দেখুৱাই দিওঁ এতিয়া RGB লাইটো আছে ৰ'ব মই দেখুৱাই দিওঁ দেখিছে ইয়াতে RGB লাইটো আছে আৰু সেইখনত কোনো RGB লাইট নাই এটাই আছে এইখন এনেকুৱা পিছত চলাই কিনে দেখুৱাই দিছোঁ আৰু হাল্লা বহুত হয় ডেভেলপ কৰি আছোঁ না হাল্লা বহুত হয় আৰু এইখন মই বহুত দিন চলা নাছিলোঁ আৰু জাইনা চলাইছিলোঁ মানে মাটিত চলাইছিলোঁ আৰু তো সেইবাবে অলপ লেতেৰা হৈ আছে তো এইখনত বেছি একো নকওঁ কাৰণ মোৰ সেইখনক মানে সেই কৰিব লগা আছে সেইখনৰ যিহেতু থাম্বনেইলতো আছে টাইটেলতো আছে অফৰোডিং কাৰ ৰিভিউ তো এইখনত ইমান নকওঁ সেইখনতহে কৰোঁ এইখনৰ বিষয়ে একো নকওঁ বেছি কাৰণ যিহেতু থাম্বনেইলতো আছে আৰু টাইটেলতো আছে কি RC কাৰ ৰিভিউ তো সেইখন মনষ্টাৰ RC কাৰ ৰিভিউ অফৰোডিং তো সেইখনতে মই মানে এতিয়া ৰিভিউটো কৰোঁ তো বলক সেইখন মই সেই কৰোঁ মানে লৈ কিনে দেখুৱাইছোঁ হয় তো এইখন আছে আমাৰ RC অফৰোডিং কাৰ তো এইখনতো এতে 4+ লেখা আছে কিন্তু কোনো কথা নাই মই ক'লোৱে যিহেতু সেইখনতো ক'লোঁ ৰ'ব 4+ বা 3+ বা
10+ কোনো এইবিলাক কথা নাই, কেৱল হ'লেই হ'ল আৰু RCR কি আছে ইমান ডেঞ্জাৰাছটো নহয়। তো এতিয়া লেখা আছে লেটছ প্লে ইণ্ডিয়া, আৰু এখন হয় এখন মেকিং ইণ্ডিয়া, ইয়াতে বেজৰো আছে মেকিং ইণ্ডিয়া। আৰু এইখনতো আকে বেটাৰী হয়, কেনেকৈ কি কৰিব লাগে ইয়াতে আছে ইনষ্ট্ৰাকশ্যন। এইটো সেই হ'ল আমাৰ ৰিম'ট হ'ল, এইটো ৰিম'ট। আৰু ব'ল এখন সেই কৰোঁ আনবক্স। তো এইখন এনেকুৱা হ'ব, এইখন এতিয়া ওলাও। এখন বাক্সাটো এইফালে দি থৈ দিলোঁ। যিহেতু এখন অফ ৰ'ডিং কাৰ হয়, তো সেইবাবে ইয়াতে এই মাউণ্টেনৰ পৰাও দিয়া আছে। আৰু এইখন উঠাই আনো, বহুত দিন চলা নাই মানে এইখন। আৰু এটা কথা কওঁ, এই যোনটো চুইচ আছে বহুতৰ, ৰ'ব মোৰ তাতে এইটোত বেটাৰী সোমোৱা নাই, এক ছেকেণ্ড ৰ'ব। সেইটো ৰিম'টৰ পৰা মই বেটাৰীটো সোমাই দিওঁ, লগতে দেখুৱাই দিওঁ কেনেকৈ লগাই। এনেতো তাতে বাৰু দেখাই বেছি কেনেকৈ হ'লেও এতিয়াও চাই লওক কেনেকৈ লগাই যায়। এইখন খুলি লওঁ, লৈ কিনে এইটো বেটাৰী এতিয়া আকে দাবলে বেটাৰী এইটো এতিয়া হৈ গ'ল। এইখন ধুনীয়া কৰি এনেকৈ মাৰি দিওঁ, হৈ গ'ল। আৰু এইটো যি চুইচ আছে, এই চুইচটো এই টিপলি স্প্ৰে হয়। আৰু মই কৈছোঁ ৰ'ব, ঘটনাটো চাই যাওক, তাৰপিছত ক'ম। তো এইখন হ'ল গাড়ী, আৰু এইটো ৰুমালখন এটা আছে। এইখন হ'ল গাড়ী, আৰু ইয়াতে ৰ'ব, ইয়াতে বেটাৰী আছে, এইটো এক্সট্ৰা বেটাৰী এটা পৰি আছিল, থৈ দিলোঁ চাইডত, সেইগিলান বাদ দি কিনে। তো অভাৰঅল এখন হ'ল গাড়ী, লুকটো এনেকুৱা চাই লওক ভালকৈ। ৰ'ব মই ভালকৈ দেখুৱাইছোঁ। তো হয় লুকটো এনেকুৱা, আৰু এই হ'ল ফ্ৰণ্ট লুক, এই হ'ল চাইড লুক, এই হ'ল বেক লুক, আৰু এইটো ইফালে। তো এইখনত ইয়াতে হাৱা নাই, কাৰণ টায়াৰত হাৱা একদমেই নাই। এই টায়াৰত যিহেতু মানে অফ ৰ'ডিং কাৰ হয় না, তো শিলেও আচানিছে উঠি যাব পাৰে। ইয়াতে ভিতৰত দেখোন সেই নায়ে, মই দেখুৱাই দিওঁ, দেখিছে না, এই ভিতৰতে খালী স্পেচ আছে, এনেকুৱা আঙুলিটোৰ ভিতৰত সোমাই যাব পাৰে। কেৱল এটা কথা বেয়া, যিহেতু মানে শিলত উঠিব লাগে, ধৰি লওক উঠিব লাগে এই মটৰটোৰ কাৰণে, মটৰটোৰ কাৰণে এই উঠিব নোৱাৰে, দেখিছে না। যদি এইটো থাকিলে হয় তেতিয়াহ'লে এনেকৈ উঠি গ'ল হয়, এনেকৈ মানে এনেকৈ উঠি গ'ল হয়। এতিয়া এনেকৈ পাৰি দেখোন, মানে চাইডৰ টায়াৰটো দি এনেকৈ উঠি যাব, কোনো কথা নাই। আৰু পিছভাগেও চেম এইটো মটৰটো আছে, এইটোৰ বাবে মানে এনেকৈ উঠিব নোৱাৰে, পিছভাগেদিও এনেকৈ উঠি যাব পাৰে। আৰু এখন ফ্লেক্সিবল হয়, কিন্তু এই ফ্লেক্সিবল নহয় দিয়ক, এইটো হয়, এইটো ফ্লেক্সিবল হয়, মানে টায়াৰবিলাক দেখিছে। আৰু ইয়াতে স্প্ৰিং আছে, স্প্ৰিং মানে চক এবজৰ্বাৰ এইগিলা নহয় দিয়কচোন, এইগিলা আমাৰ যি বল পেনত থাকে, এই টিপ টাপ পেনত, সেই পেনতৰে এগিলা এনে স্প্ৰিং গেটলা সোমাই থৈ দিছে। বাকী মেইন এইগিলা মোটা আৰু এইগিলা পাতলা, দেখিছে না প্লাষ্টিকৰ, এইগিলা দি এনেকৈ ভিতৰত সোমাই যায়, এনেকুৱা পিছভাগে এনেকুৱা মানে এইটো হয়তো উঠি যাব পাৰে না, সেইবাবে এনেকৈ থৈ দিছে। এই চাব, মোৰ এতিয়া হাতখন দিয়ে উঠি যাব, যেনেকৈ এনেকৈ যাব লাগে, এনেকৈ যাব লাগিলে এই টায়াৰটো আগতে উঠিলাক, এইটো এনেকৈ উঠিলাক, কোনো প্ৰব্লেম নাই, ইজিলি যায়। কিন্তু অলপ প্ৰব্লেম হয় দিয়কচোন, মই এতিয়া এনেকৈ দিয়াৰ কাৰণে সেই কৰা নাই। আৰু এইখনত ইয়াতে চুইচ আছে, মই যেনেকৈ কৈছিলোঁ এইখনত কোনো RGB লাইট নাই। এইখনত অকল সেই আছে, তলত এটা লাইট আছে, মই দেখুৱাই দিওঁ।
তলফালটো এনেকুৱা এইটো সুইচ আছে ইয়াতে ইয়াতে এটা সুইচ আছে আৰু ইয়াতে আমাৰ য'ত স্ক্ৰু দিব পাৰি ইয়াতে স্ক্ৰুটো দিব পাৰি স্ক্ৰু সোমাই কিনে মানে মাৰি থ'ব পাৰি আৰু এইটো হ'ল সুইচ এইটো অন কৰিলে এইটো অন হয় ইফালে অন ইফালে অফ অন অফ আৰু এইটো অপেন কৰা এইখন ৰ'ব মই দেখুৱাই দিওঁ আইও অলপ টান আছে ৰ'ব আইও কিয় খোলা মানে তো এইটো সেম বেটাৰী সেম একদম সেম সেইখনৰ দৰে বেটাৰী চেটাৰী আৰু এইখন আৰু এখন যোনখন মানে স্প্ৰে আছে সেই দুখন আকে সেম কেৱল সেইখনত স্প্ৰে আছে এখনত নাই সেইটো আকে কোনো ডিফাৰেঞ্চ নাই স্প্ৰেটোত বাৰে বাকী অভাৰঅল আকে দুখন কেৱল মোৰ এটা গিয়াৰ এটা ভাঙিছে কাৰণে এইটো ফ্ৰীলি মুভ হৈ আছে নহ'লে এনেকৈ নহয় নহ'লে এনেকৈ থাকিলে হয় এইখন যেনেকৈ এতিয়া এনেকৈ দেখিছে না এনেকৈ আগুৱাই নিলেও এই টায়াৰটো এনেকৈ থাকিলে হয় এতিয়া যেনেকৈ চাউণ্ড উঠছে এইখনত সেনেকুৱা চাউণ্ড নাই কোনো ধৰণৰ এইখনত চাউণ্ড নাই মোৰ সেই হোৱা বাবে বাকী চাউণ্ড হ'ব যদি মই এনেকৈ দিওঁ কট 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 এনেকৈ যে চাউণ্ডটো উঠিছে সেইটো অলপ চাউণ্ড হয় যিহেতু মোৰ সেইটো ভাঙা আছে তো বাকী এতিয়া মই ৰিম'টটোৰ কথা কৈ দিওঁ ৰ'ব এই গাড়ীখনটোন বাৰু থাকিল এতিয়া ৰিম'টটো হ'ল এনেকৈ দিলে এইটো চাইড এনেকৈ দিলে ৰাইট চাইড লেফ্ট এণ্ড ৰাইট আৰু এইটো ফৰৱাৰ্ড আৰু এইটো বেকৱাৰ্ড মানে ফ্ৰণ্ট এণ্ড ৰিভাৰ্ছ দুটা আছে আৰু এইটো দিলে মই কৈছিলোঁ এইটো দি স্প্ৰে ওলাই এইটো এনেকৈ টিপি ধৰিব লাগে স্প্ৰে ওলাই কিন্তু মোৰখনত স্প্ৰে নাই যিহেতু এনেকৈ টিপি ধৰিলে এনেকৈ দিলে সেই হৈ যায় এইখনতো এইটো কাম কৰে এইটো ৰিম'টে ছাপোৰ্ট কৰে মই এইখনৰ বাৰু সেই আছে বাৰু এতিয়া বেটাৰীটো ডেড হৈছে চাৰ্জ দি থৈ দিছোঁ এইখনত মই দেখুৱাই দিওঁ যেনেকৈ এইটো টিপি ধৰিলোঁ একো হোৱা নাই দেখিছেনে গেলাও আগুৱাই যায় আৰু ইফালে দি এনেকৈ দিলে পিছুৱাই যায় এইখন সেয়ে আৰু এইফালেতে এনেকৈ ঘূৰে তো বাহিৰতো দেখাম মই চলাই কোনো প্ৰব্লেম নাই মানে তো ক'ব গ'লে এখন আৰু ভাল আৰু অফ ৰ'ডিং RC কাৰ হিচাপে আৰু মই কৈ দিওঁ এই খুলিবও পাৰি এইখন বা টায়াৰকেইটাও খুলিব পাৰি মই খুলিছোঁ বহুতবাৰেই খুলিছোঁ মই ইয়াতে স্ক্ৰু দেখা পাই আছে স্ক্ৰুটো ইফালে ঢিলা কৰি দিলে মানে সেই হয় কেৱল ইয়াৰ কাৰণে আপোনাক এই সৰু স্ক্ৰু ড্ৰাইভাৰটো লাগিব ইমানমান যি আহে সৰু সেই স্ক্ৰু ড্ৰাইভাৰটো লাগিব তেতিয়াহে এইটো খুলিব পাৰি আৰু ইফালে চেম এই চাইডটা টায়াৰ খুলিব পাৰি আৰু এইখনো খুলিব পাৰি এইবিলাকো খুলিব পাৰি মটৰৰ এইটো আপোনাৰ সেই আছে স্ক্ৰু এইফালেৰে আছে ভালকৈ দেখা নাপাব আৰু পিছভাগতো দেখা পাৰিব এই দেখিছেনে এইটো এটা স্ক্ৰু এইটো এটা স্ক্ৰু এনেকৈ খুলিব পাৰি আৰু ইয়াতেও স্ক্ৰু আছে আকেই লাগিব সেয়ে স্ক্ৰু ড্ৰাইভাৰ আকেই লাগিব এইটো এটা দুটা এই তিনিটা এটা দুটা তিনিটা এটা দুটা ওপৰত দুটা আছে আৰু ফুল একদম মেটালিক হয় এতে লেখা আছে মেটালিক স্পৰ্ট ৰেচিং 10 মেটালিক নহয় সৰি 10 মেটেল আৰু ওপৰত ইয়াত এনেকৈ আছে 10 মেটেল আৰু সৰি দিয়ক এইটো মই এনে পিনৰ পৰা সেই থৈ দিছিলোঁ আগতে আৰু ইয়াতে মেটেল বুলি আছে এইবিলাক খুলিব পাৰি কৈছোঁহে আৰু 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 এইফালে দেখিছে এইফালে এইবিলাকো খুলিব পাৰে মানে ক'ব গ'লে গোটেই কাৰখন খুলিবই পাৰি আৰু এতিয়া এই টায়াৰত বাদে ইমান ধুমা টায়াৰো কিনিব পায় অনলাইনৰ পৰা অৰ্ডাৰ দি কিনে একেটা খুলি কিনে ধৰি লওক অলপ ওখ টায়াৰ লাগে তেতিয়া ইমানমান টায়াৰ পাই যাব তেতিয়া অলপ কাম আহিব এইটোত মানে অলপ স্পেচ ইমানমান বাঢ়ি যাব আৰু মই কওঁ এইটো যদি অলপ এইফালত থাকিলে হয়
তেতিয়া ধুনীয়া কৰি হয়নি মানে উঠি যাব লগা হয় চেম এইটো অলপ ওপৰত থাকিলে মানে উঠি যাব লগা হয় এনেকৈ এতিয়া মানে আৰু কি উঠি নাযায় আৰু সেনেকুৱা বাকী এতে আৰু তো বাকী এতিয়া চলাই কিনে মই দেখুৱাই দিওঁ একবাৰ দেখুৱাৰ পিছত মই সেই কৰিম তো আপোনালোকে চাওক যিহেতু আৰু এটা কথা কওঁ মই মানে এখন হাতেৰে কেমেৰা আৰু এখন হাতেৰে চলাব লাগিবতো তো অলপ দিগদাৰী হ'ব পাৰে তো মই সেইটোত বাৰু ভইচ অভাৰ কৰি দিম কাৰণ মই ইমান মানে তেতিয়া কথাটো ক'ব নোৱাৰিম ন ইফাল সিফাল যাই থাকিব তো দিয়ক বলক চলাওক ব্লগ তো এইখন এনেকৈ যায় বাৰু এইখনৰ বেলেগ আকৌ এনে এই উল্টা হৈ যায় হ'লেও এইটো চিধা কৰিব পাৰি এনেকৈ ঘূৰাই ঘূৰাই কৰিলে হৈ যায় চিধা দেখিছে আৰু মেইন দিগদাৰ এইখিনিত আহে যেতিয়া এই তলত দিখিনি যায় এই দেখিছেনে এই তলত দিখিনি গ'লে অলপ দিগদাৰ হয় আৰু এই ওপৰত উঠিব নোৱাৰে সেইবাবে অলপ দিগদাৰ হয় কিন্তু কোনো কথা নাই উঠি যায় ঠিকে আছে আৰু মানে এই ইয়াতে চলা গাড়ী নহয় আৰু এই মাটিত চলা গাড়ী নহয় আৰু এই পাকা তেনে চলা সেই টাইপৰ গাড়ী আৰু এইখনৰ বেলেগ একো সেই নাই আৰু কথা আহিল এইখনৰো আকে এইটো ৰিমটেদি চলাৰ কাৰণে সেইটো মই কণ্ট্ৰল কৰিব নোৱাৰিম যিহেতু মই দুটা কাম কৰি আছোঁ তো এইটো ৰিমটেদিয়ে চলে আৰু এইখন অফ ৰ'ডিং কাৰ যিহেতু মনষ্টাৰ কাৰ হয় মই এইফালেৰে চলাই পিনে দেখুৱাই দিলোঁ আৰু এই চাওক জহিত উঠি যাব পাৰে মানে আৰু এইখনৰ সিমান প্ৰব্লেম এটা নাই কেৱল উঠাতে অলপ প্ৰব্লেম হয় কাৰণ মটৰটো আছে না এই চাওক এনে নামাওঁতে একো নাই চাওক একো নাই নামাওঁতে একদম মাখনৰ দৰে নামি যায় গ'লে দেখিছে না উঠাওঁতে এই পিছৰ মটৰটো লাগি আছে দেখিছে না সেইকাৰণে উঠাওঁতে অলপ প্ৰব্লেম হয় এইখন উঠি কিনে মানে বেটাৰী শেষ হৈ গ'ল ৰ'ব সেইকাৰণে এইখন গাড়ী মানে বেছি চলাব নোৱাৰিলোঁ মানে এইখনত বেটাৰী ডেথ হৈ গ'ল তো ৰ'ব বেটাৰীটো লৈ গ'লোঁ তাৰপিছত আৰু চলাম তো লুকাই ল'লোঁ বেটাৰী আৰু আপোনালোকে চাওক এতিয়া তো আপোনালোকে চাওঁ এতিয়া কেনেকৈ নামে একদম মানে মাখনৰ দৰে নামি যায় আৰু মই পাল্টি দিলোঁ কোনো কথা নাই চিধা কৰি দিলোঁ দি কিনে মানে সেই আৰু অফ ৰ'ডিং বুলি আৰ চি কাৰ হিচাপে ভালে ঠিকেই আছে মই মানিছোঁ এইটো আৰ চি কাৰ বেষ্ট আৰু এইটো যিহেতু মনষ্টাৰ কাৰ হয় আৰু চাইডেদিও উঠি যায় সেইবাবে ভাল পালোঁ আৰু এইখন কাৰ হয় আৰু বেষ্ট আৰু যিহেতু মই সৰু ৰাখোঁ মোৰ ডাঙৰ নহয় কিন্তু মোতছেও সৰুবিলাকৰ বাবেও ভাল আৰু যোনবিলাক মানে 7-8 বছৰ 8 বছৰটো নেখেলে বাৰু কিন্তু হ'লেও খেলে কিছুমানে 5-6 বছৰ ল'ৰা ছোৱালীৰ বাবেতো ভালেই এইখন তাহাঁতৰ এনজয়ো হয় এনজয়মেণ্টৰ কাৰণে ভাল আৰু প্ৰাইচটো এইখনত কিবা পৰিছিল 1700 নহয় কিবা সিমান পৰিছিল 700 নে 900 মান পৰিছিল এনেকৈ আছিল 1200 কিন্তু 700 নে 900তে আনিলোঁ হ'ব আই থিংক আৰু ভাল আৰু কিন্তু সিমান ভাল নাপালোঁ কাৰণ বেটাৰীটো ইমান টাইম নাথাকে মানে ধৰি লওক আপুনি বেটাৰীটো এতিয়া চাৰ্জ দিলাক 5-10 মিনিটমান পিছত বন্ধ হৈ যায় কিন্তু যদি সেই বেটাৰী নলগাই কিনে সেই বেটাৰীয়ে বেলেগ এটা কিনি আনে তেতিয়াহ'লে আৰু ভাল চলি যাব আৰু ভালকৈ চলি যাব তো উঠাব চেষ্টা কৰিছোঁ কিন্তু সেনেকৈ নুঠে মই কৈছিলোঁ সেইটোৰ বাবে নুঠে যদি ডাঙৰ হুইল হয় তেতিয়াহ'লে উঠিব এই হুইল সেইটো কিনিব পায় কি বুলি কয় আমাৰ ফ্লিপকাৰ্টতো কিনিব পায় তো তাৰ পৰা কিনি ল'ব পাৰে তো আজিৰ ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'ল তো ইয়াতে সমাপ্ত কৰোঁ দিয়ক ভিডিঅ'টো কেনে লাগিল ক'ব মানে ফাৰ্ষ্ট টাইম মই সেই মানে আনবক্সিং ভিডিঅ' বনাই আছোঁ না তো সেইবাবে অলপ মানে সেই হৈ গ'ল এইখন কাৰ অলপ মানে মোৰ খোকোজা লাগি গ'ল মানে মই জীৱনত ফাৰ্ষ্ট টাইম মানে আনবক্সিং ভিডিঅ' বনাইছোঁ তো কিবা ভুল ভন্তি হ'লে ক্ষমা কৰি দিব তো আজিলৈ বাই বাই ৰ'ব
তো কেনেকৈ ক'ব ভিডিঅ'টো আশা কৰিছোঁ সকলোৰে ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব মই লগ পাম আকৌ নেক্সট ভিডিঅ'ত তামাম ভিডিঅ'ত তেতিয়ালৈ